এটা বিশেষ খবৰ পিতৃ মাতৃয়ে অশেষ কষ্ট কৰি নিজৰ সন্তানক গুৱাহাটী বিশ্ববিদ্যালয়ত দৰে এখন মহান বিশ্ববিদ্যালয়ত তেওঁলোকক অধ্যয়ন কৰিবৰ কাৰণে প্ৰেৰণ কৰে আৰু তেওঁলোকে গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰাবাসত থাকি তেওঁলোকে অধ্যয়ন কৰিছে বুলি পিতৃ মাতৃয়ে ঘৰত চিন্তা কৰি থাকে বা ঘৰত ভাবি থাকে কিন্তু সেই সকল ছাত্ৰৰ একাংশ ছাত্ৰই কৰে কি তেওঁলোকে বিশ্ববিদ্যালয়ৰ পৰা তেওঁলোকে ওলাই গৈ খুৰাশক্ত অৰ্থাৎ গোলাপী নিচাত তেওঁলোকে মাতাল হৈ ৰাজপথে তেওঁলোকে দুৰ্ঘটনা সংঘটিত কৰি ফুৰে আৰু তেনে ঘটনা এবাৰ পোহৰলৈ আহিছে এবাৰ যোৱা নিশা 4 গৰাকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰই তেওঁলোকে পানীখেতিত খুৰাশক্ত হৈ নিচাশক্ত হৈ তেওঁলোকে বাহন লৈ ওলাই অহাৰ পিছতে তেওঁলোকে ৰাজপথত সংঘটিত কৰিছে এক ভয়ংকৰ দুৰ্ঘটনা আৰু যি দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে 4 গৰাকী যুৱকৰ পিছৰ পৰ্যায়ত যুৱক কেইগৰাকীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ এটা প্ৰশ্ন হৈছে বাৰে বাৰে কিয় গুৱাহাটী বিশ্ববিদ্যালয়ত এনে ঘটনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঐতিহ্য বদনাম কৰি 4 যুৱক পৰিল খালত মদৰ নিচাত মাতাল হৈ 4 যুৱকে গাড়ী সুমুৱালে 12 ফুট তলৰ খাৱৈত পানীখেতিৰ ৰজাবাৰীত নিশা খুৰাশক্ত হৈ উভতিছিল 4 ছাত্ৰই কথমপি প্ৰাণ ৰক্ষা নিচাশক্ত 4 ছাত্ৰ প্ৰায় সুৰাপান কৰিবলৈ আহে বহু যুৱক যুৱতী পানীখেতিৰ ব্ৰহ্মপুত্ৰৰ পাৰত এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ AS01BD1667 দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হোৱা 4 ছাত্ৰক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ইতিমধ্যে জনাইছোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু এই সকল ছাত্ৰই 4 গৰাকী ছাত্ৰই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই 4 ছাত্ৰই তেওঁলোকে এনেদৰে খুৰাশক্ত হৈ তেওঁলোকে বাহন চলাই আহিছিল পানীখেতিৰ ৰজাবাৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত তেওঁলোকে এনেদৰে বিভিন্ন সময়ত বিভিন্ন বাৰত বিভিন্ন সময়ত তেওঁলোকে খুৰা সেৱন কৰিবলৈ আহে আৰু তেনেদৰে এবাৰ 4 গৰাকী যুৱকে নিশা খুৰাপান কৰি তেওঁলোকে সেই স্থানৰ পৰা ওলাই আহোঁতে দুৰ্ঘটনাত পতিত হয় আৰু যাৰ ফলত এই বাহনখন খুৰাশক্ত হৈ চলাই অহা বাহনখন প্ৰায় 12 ফুট দ খাৱৈত পৰেগৈ আৰু যাৰ ফলত কোনোমতে প্ৰাণ ৰক্ষা পৰে খুৰাশক্ত অৱস্থাত থকা 4 যুৱকৰ জীৱন পিছৰ পৰ্যায়ত 4 ছাত্ৰক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে স্থানীয় ৰাইজে প্ৰেৰণ কৰে চিকিৎসালয়লৈ কিন্তু প্ৰশ্ন হৈছে যদি ৰাইজে অভিযোগ কৰাৰ দৰে ছাত্ৰসকল গুৱাহাটীৰ ছাত্ৰবাসৰ হয় বা গুৱাহাটী বিশ্ববিদ্যালয় হয় তেনে কিয় বাৰে বাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰই এনেদৰে বিশ্ববিদ্যালয়খনৰ ঐতিহ্য তেওঁলোকে ভৰিয়ে মোহাৰি এনেদৰে নিশা বা বিভিন্ন সময়ত তেওঁলোকে খুৰাশক্ত হৈ বিভিন্ন ধৰণৰ এনেধৰণৰ অসামাজিক কাম কাজত লিপ্ত হয় কিয় এবাৰ আমি পোনে এই ঘটনাক লৈ স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া আছে আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া পোনে দেখুৱাব বিচাৰিছোঁ প্ৰথমতে এনে কেদিভাটাত মাল খাই আছিল মাল খাই আহোঁতে পূৰা পিকআপত আহিছে গাড়ীখন লৈ কিনে আহি কিনে ইয়াতে মোটামুটি 5 মিনিট ৰখিছে ৰখাৰ পিছতে কি বা এহেঁতে চিন্তা কৰি লাহে লাহে গাড়ীখন আহি কিনে ড্ৰেইনত পূৰা একদম মস্ত ড্ৰেইনত সোমাই গৈছে তাৰে পৰা আমি চাই আছিলোঁ আমি মোটামুটি গাঁৱৰ মানুহ আছিলোঁ আমাৰ 4-5 জন আছিলোঁ আহি কিনে আমি দেখা পালোঁ গাড়ীখন পাল্টি হৈ গ'ল তাৰপিছত আহি কিনে এজন ল'ৰা মানে গাঁৱত ভৰিত গাড়ীখন পৰি আছে পৰি থাকোঁতে আমি মোটামুটি 4 জন মানুহে গাড়ীখন টানি পৰা ঠেলি কিনে অকণমান উঠাই দিলোঁ উঠাই দিয়াৰ পিছত তেওঁলোকক আমি টানি কিনে উঠাই দিলোঁ মানুহবিলাকক উঠাই দিয়া মানে 2জন মানুহে বহুত চোট পাইছে মোক কৈছে বোলে মই তেওঁ বুলি কৈছে কিয় কাৰণে হৈছে তেওঁ বোলে পুৰা মাষ্টৰে পঢ়ি আছে বোলে এজনে মাষ্টৰে পঢ়ি আছে বুলি কৈ আছে মই তুমি যে ইমান মাষ্টৰে পঢ়ি আছে তোমালোকে কি নাজানা নেকি তোমালোকে কিয় ড্ৰিংক কৰিছা তোমালোকে কিয় ইমান মদ খাব লাগে ইমান মদ খাব নালাগে ইমান যে এটা ষ্টেণ্ড পঢ়ি আছে তোমালোকে মদ খাব নালাগেতো কেইজন আছিল সিহঁতে 4 জন মানুহ আছিল কোন ঠাই এইটো ৰাজাবাৰী ঠাই বুলি কয় পানীখাটি ৰাজাবাৰী 6 নং খাৰগুলি এইখন হয় গাড়ীখন কি বহুত জোৰে আহিছিল নেকি গাড়ীখন বহুত জোৰে আহিছিল আহি কিনে ইয়াতে ৰখিছিল ৰখাৰ পিছত আকৌ প্লাছ তেওঁলোকে আকৌ ষ্টাৰ্ট দি কিনে আহি কিনে পৰি গৈছে জোৰতে আহিছে তেওঁলোকে কণ্ট্ৰল কৰিব পৰা নাই চিধা আহি কিনে সোমাই গ'ল ড্ৰেইনত বাছ সেইখিনি গাড়ীখন প্ৰথমতে এনে কেদিভাটাত মাল খাই আছিল মাল খাই আহোঁতে পূৰা পিকআপত আহিছে গাড়ীখন লৈ কিনে আহি কিনে ইয়াতে মোটামুটি 5 মিনিট ৰখিছে ৰখাৰ পিছতে কি বা এহেঁতে চিন্তা কৰি লাহে লাহে গাড়ীখন আহি কিনে ড্ৰেইনত পূৰা একদম মস্ত ড্ৰেইনত সোমাই গৈছে তাৰে পৰা আমি চাই আছিলোঁ আমি মোটামুটি গাঁৱৰ মানুহ আছিলোঁ আমাৰ 4-5 জন আছিলোঁ আহি কিনে আমি দেখা পালোঁ গাড়ীখন পাল্টি হৈ গ'ল
তাৰপিছত আহি কিনে এজন ল'ৰা মানে গাঁৱত ভৰিত গাড়ীখন পৰি আছে, পৰি থাকোঁতে আমি মোটামুটি 4জন মানুহে গাড়ীখন টানি ঠেলি কিনে অকণমান উঠাই দিলোঁ। উঠাই দিয়াৰ পিছত তেওঁলোকক আমি টানি কিনে উঠাই দিলোঁ মানুহবিলাকক। উঠাই দিয়া মানে দুজন মানুহে বহুত চোট পাইছে, মোক কৈ আছে বোলে, মই তেওঁ বুলি কৈছে কিয় কাৰণ হৈছে, তেওঁ বোলে বোলে মাষ্টৰে পৰি আছে বোলে, এজনে মাষ্টৰে পৰি আছে বুলি কৈ আছে। মই তুমি যে ইমান মাষ্টৰে পৰি আছে, তোমালোকে কি নাজানা নেকি, তোমালোকে কিয় ড্ৰিংক কৰিছা, তোমালোকে কিয় ইমান মদ খাব লাগে, ইমান মদ খাব নালাগে, ইমান যে এটা ষ্টেণ্ড পঢ়ি আছে তোমালোকে মদ খাব নালাগেতো। কেইজন আছিল? সিহঁতৰ 4জন মানুহ আছিল। কোন ঠাই এইটো? এইটো ৰাজাবাৰী ঠাই বুলি কয়, পানীখাটি ৰাজাবাৰী 6 নং খাৰগুলি এইখন হয়। গাড়ীখন কি বহুত জোৰে আহিছিল নেকি? গাড়ীখন বহুত জোৰে আহিছিল, আহি কিনে এটা ৰখিছিল, ৰখাৰ পিছত আকৌ প্লাছ তেওঁলোকে আকৌ ষ্টাৰ্ট দি কিনে আহি কিনে পৰি গৈছে, জোৰতে আহিছে, তেওঁলোকে কণ্ট্ৰল কৰিব পৰা নাই, চিধা আহি কিনে সোমাই গ'ল ড্ৰেইনত, বাছ সেইখিনি। আৰু এয়া হৈছে স্থানীয় ৰাইজৰ মন্তব্য। স্থানীয় ৰাইজে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে, সুৰা সেৱন কৰি তেওঁলোকে তীব্ৰ বেগেৰে আহিছিল আৰু তীব্ৰ বেগেৰে আহি তেওঁলোকে গাড়ীখন কণ্ট্ৰল কৰিব নোৱাৰি, তেওঁলোকে নিজৰ দখলত ৰাখিব নোৱাৰি পোনে পোনে গাড়ীখন নি তেওঁলোকে ড্ৰেইনত ভৰাই দিয়ে। তেওঁলোকে এনেদৰে যি খাৱৈ আছে খাৱৈত গাড়ীখন সুমুৱাই দিয়ে। আৰু পিছৰ পৰ্যায়ত প্ৰাৰম্ভিক খবৰ অনুসৰি ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ বুলি জানিব পৰা গৈছে, অৰ্থাৎ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আৰু গুৱাহাটী বিশ্ববিদ্যালয় এনেদৰে একাংশ ছাত্ৰই আৰু বিভিন্ন যুৱক যুৱতীয়ে এনেদৰে পানীখেতিৰ ৰজাবাৰীৰ এই অঞ্চললৈ তেওঁলোকে আহে, এনেদৰে তেওঁলোকে সুৰা সেৱন কৰে, উদ্ভণ্ডালি কৰে আৰু তেনেদৰে তেওঁলোকে উদ্ভণ্ডালি কৰি সুৰা সেৱন কৰি তেওঁলোকে বিভিন্ন সময়ত দুৰ্ঘটনা পতিত কৰাৰ লগতে সামাজিক পৰিৱেশ বিনষ্ট কৰি এনেদৰে তেওঁলোকে সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে বিভিন্ন দুৰ্ঘটনা সংঘটিত কৰাৰ খবৰ বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰচাৰ হৈয়ে থাকে। আৰু এইবাৰ দেখা পোৱা গ'ল পুনৰ 4গৰাকী যুৱক, যি 4 যুৱকে এইবাৰ সুৰা সেৱন কৰি মাতাল হৈ তেওঁলোকে এনেদৰে দুৰ্ঘটনা সংঘটিত কৰিছে, যাৰ ফলত কোনোমতে প্ৰাণ ৰক্ষা পৰিছে 4গৰাকী যুৱকৰ। আৰু স্থানীয় ৰাইজৰ অভিযোগ মতে এই 4গৰাকী যুৱক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ। যাতে প্ৰশ্ন হৈছে, গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নটো এখন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰৰ ইমান বিশৃংখল কিয়, ইমান উশৃংখল কিয়, বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰৰ এই অৱস্থা কিয়? আৰু এই দৃশ্য আমি দেখুৱাই আছোঁ, যোৱা নিশা এনেদৰে পানীখেতিৰ ৰজাবাৰীত এনেদৰে সুৰা সেৱন কৰি যুৱকৰ উদ্ভণ্ডালি, ছাত্ৰৰ উদ্ভণ্ডালি। আৰু এনেদৰে তেওঁলোকে সুৰা সেৱন কৰি 4গৰাকী যুৱকে নিচাসক্ত অৱস্থাত তীব্ৰ বেগত এখন বাহন তেওঁলোকে খাৱৈত সুমুৱাই গৈ আৰু তাৰ ফলত কোনোমতে প্ৰাণ ৰক্ষা পৰে তেওঁলোকৰ। পিছৰ পৰ্যায়ত যুৱককেইগৰাকী উন্নত চিকিৎসাৰ বাবে গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে চিকিৎসালয়লৈ স্থানীয় ৰাইজে। কেদিভাটাত মাল খাই আছিল, মাল খাই আহোঁতে পূৰা পিকআপত আহিছে গাড়ীখন লৈ কিনে, আহি কিনে ইয়াতে মোটামুটি 5 মিনিট ৰখিছে, ৰখাৰ পিছতে কি বা সিহঁতে চিন্তা কৰি লাহে লাহে গাড়ীখন আহি কিনে ড্ৰেইনত পূৰা একদম মস্ত ড্ৰেইনত সোমাই গৈছে। তাৰে পৰা আমি চাই আছিলোঁ, আমি মোটামুটি গাঁৱৰ মানুহ আছিলোঁ, আমাৰ 4-5জন আছিলোঁ। আহি কিনে আমি দেখা পালোঁ গাড়ীখন পাল্টি হৈ গ'ল। তাৰপিছত আহি কিনে এজন ল'ৰা মানে গাঁৱত ভৰিত গাড়ীখন পৰি আছে, পৰি থাকোঁতে আমি মোটামুটি 4জন মানুহে গাড়ীখন টানি ঠেলি কিনে অকণমান উঠাই দিলোঁ। উঠাই দিয়াৰ পিছত তেওঁলোকক আমি টানি কিনে উঠাই দিলোঁ মানুহবিলাকক। উঠাই দিয়া মানে দুজন মানুহে বহুত চোট পাইছে, মোক কৈ আছে বোলে, মই তেওঁ বুলি কৈছে কিয় কাৰণ হৈছে, তেওঁ বোলে বোলে মাষ্টৰে পৰি আছে বোলে, এজনে মাষ্টৰে পৰি আছে বুলি কৈ আছে। মই তুমি যে ইমান মাষ্টৰে পৰি আছে, তোমালোকে কি নাজানা নেকি, তোমালোকে কিয় ড্ৰিংক কৰিছা, তোমালোকে কিয় ইমান মদ খাব লাগে, ইমান মদ খাব নালাগে, ইমান যে এটা ষ্টেণ্ড পঢ়ি আছে তোমালোকে মদ খাব নালাগেতো। কেইজন আছিল? সিহঁতৰ 4জন মানুহ আছিল। কোন ঠাই এইটো? এইটো ৰাজাবাৰী ঠাই বুলি কয়, পানীখাটি ৰাজাবাৰী 6 নং খাৰগুলি এইখন হয়। গাড়ীখন কি বহুত জোৰে আহিছিল নেকি? গাড়ীখন বহুত জোৰে আহিছিল, আহি কিনে এটা ৰখিছিল, ৰখাৰ পিছত আকৌ প্লাছ তেওঁলোকে আকৌ ষ্টাৰ্ট দি কিনে আহি কিনে পৰি গৈছে, জোৰতে আহিছে, তেওঁলোকে কণ্ট্ৰল কৰিব পৰা নাই, চিধা আহি কিনে সোমাই গ'ল ড্ৰেইনত, বাছ।